আসসালামু আলাইকুম। আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপুনি চাই আছে সাধাৰণ লোকৰ চিকিৎসা ইউটিউব চেনেল। আজিৰ বিষয়বস্তু হৈছে ছালৰ সমস্যা। এতিয়া শীতকালত মানুহৰ ছাল টানে, শুকাই যায় ছাল। তেনে ক্ষেত্ৰত গাত অসুবিধা পোৱা যায়। তেনে ক্ষেত্ৰত আপোনালোকে এয়া লেমু লৈছোঁ। লেমু ইমানখিনি ল'ব আৰু এইটো ইয়াত 1 কাপ আপোনালোকে গাখীৰ ল'ব। গাখীৰ লৈ এই গাখীৰখিনিত ইমানখিনি লেমু চেপি দিব। চেপি দিলে গাখীৰটো ভাঙি যাব। পাছত গোটেই গাতে আপোনালোকে লগাই 10 মিনিট পিছত গা ধুৱক। তেতিয়া আপোনালোকৰ ছাল নৰম হৈ থাকিব, ছাল চকচকীয়া হৈ থাকিব। এনেকৈ সপ্তাহত আপোনালোকে 2 দিন কৰিব। মোৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকাৰ পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।